একদম বিধ্বস্ত হৈ গৈছিলোঁ, কিন্তু মই আপোনালোকৰ মাজলৈ ওলাই আহি নতুনকৈ এখন প্ৰাণ পাইছোঁ। আৰু যিদিনাখন এই উদ্যানখন মুকলি কৰিছিলোঁ, মুকলি কৰিবলগীয়া সেই কাপোৰখন নিজে নিজে পৰি গৈছিল। আমাৰ সেই যিটো গা শিহৰণ কৰা যি ঘটনা। জয় জুবিন দা। মোৰ ব্লগলৈ সকলোকে স্বাগতম। আপোনালোকে প্ৰথমতেই অনুমান কৰিছে এইখন কিহৰ উদ্যান হয়। আমাৰ অতি মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উদ্যান গঢ়ি তুলিছে আমাৰ নগাঁৱত। আমাৰ নগাঁৱৰ বিধায়ক মাননীয় শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত সমূহ নগাঁৱবাসীৰ সহযোগত নিৰ্মাণ হৈ উঠিছে এই জুবিন উদ্যানখন। কাষতীয়া কলং নদী দেখিছেনে, ইয়াত মানুহে খোজ কাঢ়িবলৈও খুব সুন্দৰ ব্যৱস্থা আছে। ময়ো সকলোৰে লগত অকণমান আহি পেলাই অকণমান খোজকাঢ়ি পৰিৱেশটোও চালোঁ। বহুত ভাল লাগে। ইয়াত অনবৰতে জুবিন গাৰ্গৰ গীত বাজি থাকে। তেখেতৰ কালজয়ী গীতবোৰ যেতিয়া অনবৰতে বাজি থাকিব, পৰিৱেশটো কিমান ভাল লাগিব এবাৰ অনুভৱ কৰকচোন। আপোনালোকো যদি কোনোবা অহা নাই আমাৰ এই নগাঁৱৰ জুবিন গাৰ্গ উদ্যানখনলৈ আপোনালোক আহিব। খুব আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। মোৰ মানুহজনে ইয়াতে বহি পৰিৱেশটো চাইছে। বহুত সময় ইয়াত বহি কটাই দিব পাৰি। সঁচাকৈ আমাৰ বিধায়কজনৰ লাগিবলগীয়া খুব সুন্দৰ পদক্ষেপ লৈছে। যিহেতু জুবিন গাৰ্গ তেখেতৰ লগত খুব ভাল বন্ধু আছিলে আৰু তাৰ স্মৃতি হিচাপে তেওঁ নিৰ্মাণ কৰিছে। এয়া দেখিছেনে, আজি এটা বিশেষ উদ্দেশ্য আছে যাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ফুল গামোচা সকলোৰেদি এইখিনি সজাই তুলিছে। এয়া বহুতো মানুহ অপেক্ষা কৰি আছে। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে নিশ্চয় গম পাব। এইখন হীৰেণ ভট্টাচাৰ্য পদসেতু, এইখন আগতে আছিল এখন কাঠৰ দলং। ইয়াৰ ওচৰতে আছে আমাৰ নগাঁৱৰ গাৰ্লছ কলেজখন। ময়ো আগতে তাতেই পঢ়িছিলোঁ। এই কাঠৰ দলংখনেৰে সদায় অহা যোৱা কৰিছিলোঁ। কিন্তু এইখন এতিয়া চাওকচোন কিমান নতুনকৈ ধুনীয়াকৈ নিৰ্মাণ কৰিছে। কলং নদীখনৰ সৈতে জুবিন গাৰ্গ উদ্যানখনি সঁচাকৈ পৰিৱেশটো খুব সুন্দৰ হৈ উঠিছে। এই উদ্যানখনলৈকে বুলি আহিছে এয়া গৰিমা গাৰ্গ বৌ। এয়া বৌ চাওকচোন, উদাস মুখখন দেখি সঁচাকৈ মনটো বহুত বেয়া লাগে। আজি ইমান দিন ধৰি বৌয়ে তেখেতৰ ন্যায়ৰ যুঁজতেই যুঁজি আছে। এয়া আহি পাই তেওঁ প্ৰতিমূৰ্তিৰ সন্মুখত এয়া বৌয়ে চাওকচোন কেনেদৰে চাই লৈছে এপলক তেখেতৰ ইতিমধ্যে হেৰাই যোৱা মানুহজনৰ মুখলৈ। বহুত দুখ লাগে। পৰিৱেশটো আহি পেলাই বহুত আৱেগিক হৈ পৰিছোঁ। তথাপিতো তাৰ মাজতে অকণমান ভিডিঅ' তুলি ৰাখিবৰ চেষ্টা কৰিছোঁ। এয়া তেখেতৰ লগত সকলোবিলাক আহিছে। এয়া সাংবাদিকসকলক তেওঁ মনৰ বক্তব্য প্ৰকাশ কৰিছে। কোনো সময়ত মোৰ অনুভৱ হয় মানুহগৰাকীক যেন অলপ জিৰণি লাগিছিল। যলৈকে নাযাওক সাংবাদিকে এনেদৰে ঘেৰি থাকে। তেওঁ কান্দি কান্দিয়ে এয়া বিভিন্ন ধৰণৰ উত্তৰবোৰ দিছে। কিন্তু কোনোবা সময়ত ভাবোঁ আজি জানো আমাৰ পিছে পিছে এনেদৰে বাৰু সাংবাদিক দৌৰিছে? কেতিয়াও দৌৰা নাই। তেখেত আচলতে খুব সৌভাগ্যৱান এগৰাকী নাৰী, সাহস আৰু ত্যাগৰ প্ৰতীক। ইমান খেলিছে আপোনালোকে জানে প্ৰয়াত শিল্পী আমাৰ সকলোৰে হিয়া মথু জুবিন গাৰ্গৰ মহাপ্ৰাণৰ পিছত আমি নগাঁওবাসী ৰাইজে তেখেতৰ যেতিয়া মহাপ্ৰাণ হৈছিলে তাৰপিছত তেখেতৰ আমি অস্থি নগাঁৱলৈ আনিছিলোঁ। নগাঁওবাসী ৰাইজে শ্ৰদ্ধাঞ্জলি জনাইছিলে আৰু সেই শ্ৰদ্ধা জনোৱাৰ পিছত আমি অস্থিৰ কিছু অংশ কলঙত, কিছু অংশ ব্ৰহ্মপুত্ৰ আৰু কিছু অংশ আমি এই উদ্যানত সংস্থাপিত কৰিছিলোঁ। আৰু তাতেই জুবিন গাৰ্গৰ এটি পূৰ্ণাংগ মূৰ্তি স্থাপন কৰা হ'ল আৰু ইয়ালৈ সকলো ৰাইজে আহি জুবিনক এবাৰ সোঁৱৰণ কৰে
মনত পেলাই আৰু আমি এটা পৰিৱেশ দিব বিচাৰিছোঁ য'ত সন্ধিয়া সন্ধিয়া জুবিনৰ গান আৰু ইয়াত জুবিনৰ সৃষ্টিখিনি জুবিনে ভাল পোৱা জুবিনৰ কবিতা জুবিনৰ গীত যাতে আমি ইয়াত সুন্দৰকৈ ৰাখিব পাৰোঁ আৰু যেতিয়া এই উদ্যানখনৰ বিষয়ে মই যেতিয়া গৰিমাক কৈছিলোঁ যে গৰিমা আমি এইখন উদ্যান বনাইছোঁ নগাঁওবাসী ৰাইজে আৰু ইয়াত জুবিন গাৰ্গৰ আমি অস্থি আমি স্থাপন কৰিছোঁ আৰু যিদিনাখন এই উদ্যানখন মুকলি কৰিছিলোঁ ক'ব নোৱাৰাকৈ গেটখন খোলাৰ সময়তে এটা মৃদু বতাহ আমাক চুই গৈছিলে আৰু মুকলি কৰিবলগীয়া সেই কাপোৰখন নিজে নিজে পৰি গৈছিলে আমি নিজে দেখা পাইছিলোঁ আৰু আমাৰ সেই যিটো গা শিহৰণ কৰা যি ঘটনা যেতিয়া মই গৰিমাক কৈছিলোঁ গৰিমাই কৈছিল জুবিন চাগে তাতে আছে আৰু গৰিমাই কৈছিলে যেতিয়া মই নগাঁৱলৈ যাম এবাৰ এই উদ্যানখনলৈ যাম জুবিনৰ ন্যায়ৰ পক্ষত যিদৰে যুঁজ দি আছে প্ৰতিগৰাকী ব্যক্তিয়ে গৰিমাই হওক পাৰ্থই হওক আমিবোৰ হওক সকলো অসমীয়া আমি সেইধৰণে আগবাঢ়িব লাগিব তাৰ লগতেই একে সময়তে জুবিনৰ সৃষ্টিসমূহ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমি সকলো বস্তু আমি ধৰি ৰাখিব লাগিব তাৰ কাৰণে আমি নগাঁওবাসীয়ে প্ৰয়াস কৰি আৰ্কাইভ পৰ্যন্ত আমি চিন্তা কৰিছোঁ সকলো বস্তুখিনি জুবিনৰ প্ৰথমখন কবিতা পুথি শব্দ অনুভূতি আমি উলিয়াইছিলোঁ এই কবিতাসমূহ আমি ইয়াত প্ৰতিটো আমি ৱালতো লিখন কৰোঁ জুবিনে ভাল পোৱা প্ৰতিটো বস্তু আৰু নগাঁওবাসী ৰাইজেও ইয়ালৈ আহি পেলাই যাতে খুব ভাল পায় সেইদৰে মনত শান্তি পায় তাৰবাবে আমি পৰিৱেশ ৰাখিবৰ কাৰণে চেষ্টা আমি ৰাখিম মই গৰিমাক এখন ফুলাম গামোচাৰে মই নগাঁওবাসী ৰাইজলৈ সম্বন্ধ জনাইছোঁ ইয়াৰ পিছত এই নগাঁও পৌৰসভাৰ পৌৰপতি উপপৌৰপতি এদিনৰ ফুলৰ বুকেৰে সম্বন্ধ জনাইছে আৰু আজি সঁচাকৈ খুব ভাল লাগিছে এটা সাংঘাতিক পৰিৱেশ সৃষ্টি কৰিছে আৰু মই নগাঁও বিধায়ক মহোদয় ধন্যবাদ জনাইছোঁ যদিও তেখেত বিধায়ক মই ডাঙৰীয়া বুলি সম্বোধন নকৰোঁ ককা বুলি বহু বছৰ আগৰ পৰা মই যেতিয়াৰ পৰা জুবিনক পাইছোঁ প্ৰায় তাৰ পিছৰ পৰাই মই ককাকো পাইছোঁ আজি 25-30 বছৰ ধৰি আৰু সেইকাৰণে মোৰ ভাতৃ গতি তেখেত মই দাদা বুলিও সম্বোধন কৰোঁ মানে মুঠতে নিজৰ বন্ধুত্বৰ যিখিনি তেওঁ নিষ্ঠাৰে এই প্ৰচেষ্টা কৰিছে তেওঁ ঘৰৰ ওচৰতে এখন উদ্যান তেওঁ স্থাপন কৰিছে জুবিনৰ সকলো স্মৃতি সেই সত্তাটো তেওঁক ধৰি ৰাখিব বিচাৰে অকল বন্ধুত্ব বুলি নহয় এজন শিল্পী হিচাপে এজন স্বনামধন্য শিল্পী এজন প্ৰাণৰ শিল্পীৰ যি সত্তা সেই সত্তাটো তেওঁ ধৰি ৰাখিবলৈ যি আপ্ৰাণ চেষ্টা কৰিছে তাতে জুবিন আৰু আমাৰ সকলোৰে অতি প্ৰিয় হিৰুদাৰ আৰম্ভণিটো আমি যেতিয়া আহিব লাগিব সেই পদপৰ হিৰুদাৰ নামেৰে নামাকৰণ কৰিছে কাৰণ আমাৰ পিতৃতুল্য আছিল আৰু জুবিনৰ এজন অন্যতম প্ৰিয় ব্যক্তি তেখেতৰ বহু গীত সুৰ কৰি জুবিনে গাইছে আৰু তেখেতৰ পিতৃৰ দৰেই আছিল গতিকে সেই পিতৃ আৰু পুত্ৰক একেলগে ৰখাৰ প্ৰচেষ্টাও সেয়াও সঁচাকৈ শলাগিবলগীয়া গতিকে মই ভাবোঁ জুবিন সঁচাকৈ ইয়াত শান্তিত আছে কাৰণ হিৰুদাৰ দৰে এজন ব্যক্তিৰ লগত আছে আৰু তেওঁলোক আমি কায়িকভাৱে নেদেখোঁ কিন্তু আত্মাটো ক'ৰবাত সেই মানে সংযোগ আছে তেওঁলোকে চাগে সৃষ্টিৰ কথা একেলগে পাতিব পাৰিছে একেলগে গীতৰ কথা পাতিছে একেলগে নতুন সৃষ্টিও তেওঁলোকে হয়তো কৰিছে আমি সেই অনুভৱখিনি আমি কোনোবাখিনিত কেতিয়াবা হয়তো আমি সেইখিনি অনুভৱ কৰিবলৈ সক্ষমো হ'ম আৰু ইয়াত ইমান সুন্দৰকৈ অকল প্ৰতিমূৰ্তি স্থাপন কৰাই নহয় জুবিনৰ প্ৰতিটো গীত গধূলি সময়ত ইয়াত গীত বজাইছে আৰু তাৰপিছত কৈছে যে এয়া আৰম্ভণিহে মাত্ৰ মোক প্ৰথম দিনাৰ পৰা কৈছে জুবিনৰ সকলোখিনি থাকিব কবিতা গীত তেওঁৰ সৃষ্টিৰাজি সকলোখিনি ইয়াত আৰু মূৰ্তি জুবিনৰ সকলো গোটেই অনুভৱ ইয়ালৈ যদি কোনোবা এজন আহে তেতিয়াহ'লে জুবিনক সম্পূৰ্ণভাৱে অনুভৱ কৰি নিজৰ হৃদয়ত স্থাপন কৰি তেওঁলোক উভতি যাব পাৰিব আৰু জুবিনৰ লগত বহুত সময় কটাইছে বুলি ভাবি পেলাই তেওঁলোকে সেই অনুভৱ লৈ যাব পাৰিব আৰু আটাইতকৈ ভাল কথা এটা যে জুবিনে দুখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল শব্দ অনুভূতি আৰু জুবিনৰ পদ্য ইয়াৰ প্ৰথমখন কবিতা পুথি শব্দ অনুভূতি লুমি ৰূপকৰ পৰা প্ৰকাশিত হৈ ওলাইছিল আৰু ৰূপকাই সেইখিনি প্ৰথম পদক্ষেপ হাতত লৈ পেলাই সেই কিতাপখন উলিয়াইছিল পূৰ্ণ প্ৰকাশ কৰিব আকৌ আমি কথা পাতি আছে গতিকে সেইখন পূৰ্ণ মুদ্ৰণ হ'ব আৰু আকৌ ওলাব গতিকে
ময়ো এতিয়া জুবিনৰ সেই কবিতাবোৰ বহুত বেছি চৰ্চিত নহয়, বহুতে নাজানে যে জুবিনে বহুতখিনি কবিতা লিখি গৈছে, কিন্তু কবিতাখিনি বহুত ধুনীয়া, সৰু সৰু বৰ সুন্দৰ কবিতা। আৰু যন্ত্ৰ যেতিয়া জন্ম লৈছিলে তেতিয়া মই অকণমান দীঘলীয়াকৈ কৈছোঁ কথাখিনি, যে যেতিয়া এই দুৰ্ঘটনাটো অভাৱনীয় ঘটনাটো সংঘটিত হৈ গ'ল, তাৰপিছত এই বিধ্বস্ত হোৱা সময়খিনিত মই মাত্ৰ ভাবিছিলোঁ যে সকলো হেৰাই গ'ল, সকলো ইটো হেৰাইছে সিটো হেৰাইছে, এতিয়া মোৰ ওচৰত কোন থাকিব, কেনেকৈ থাকিব, মই জীৱনটো কেনেকৈ কটাম, সকলোকেতো মই হেৰুৱাম, কাৰণ জুবিনৰ কাৰণেই মই সকলোকে পাইছিলোঁ, মই গোটেই পৃথিৱীখন তেওঁক কেন্দ্ৰ কৰিয়ে আছিল আৰু মোৰ চাৰিওফালে গোটেই পৃথিৱীখন তেওঁৱেই আছিল। তাৰপিছত মই পাৰ্থহঁতক সকলোকে, গোটেই বেণ্ডৰ মেম্বাৰখিনিক, প্ৰিয়াংখিনিক সকলোকে কৈছিলোঁ যে মোৰতো এই পৰিয়ালটো ভাগি যাব, এতিয়া মইতো কাকো লগ নাপাম, তোমালোকেতো কাম কৰিবই লাগিব, সকলোৱেতো আগবাঢ়ি যাব লাগিব নিজৰ নিজৰ কাম কৰি, মইতো আৰু কাকো একেলগে লগ নাপাম, কেনেকৈ থাকিম মই। আৰু তেওঁলোকে তেতিয়াই মোক প্ৰতিশ্ৰুতি দিছিল যে নাই বৌ বা পাৰ্থহঁতে কৈছিল যে এইটো কথা নাভাবিবা গৰিমা, আমি সকলো ককাই ভাই ভনীৰ দৰে আমি সকলো আছোঁ, গতিকে এই পৰিয়ালটো সদায় থাকিব। গতিকে অলপ কেইমাহমানৰ আগতে তেওঁলোকে ভাবিলে আৰু যন্ত্ৰক তেওঁলোকে পুনৰবাৰ জন্ম দিলে আৰু যন্ত্ৰক মানুহৰ মাজলৈ এতিয়া উলিয়াই আনিছে। বিভিন্ন স্থানত তেওঁলোকে জুবিনৰ সকলোখিনি সৃষ্টি, কাৰণ তেওঁলোকে বহু বছৰ ধৰি জুবিনৰ লগত যিহেতু আছে, গতিকে এনেদৰে মঞ্চত বা মানুহৰ মাজত, ৰাইজৰ মাজত উপস্থাপন কৰিব লাগে জুবিনৰ সৃষ্টি, তেওঁলোকে ভালদৰে জানে, ইমান দিনে তেওঁলোকে কৰি আনিছে। সঠিক দিশত সকলোৱে সেই প্ৰচেষ্টা চলাইছে আৰু যন্ত্ৰই যেতিয়া অনুষ্ঠান আৰম্ভ কৰে আপোনালোকে দেখিব এটা মূৰ্তি যেতিয়া প্ৰতিষ্ঠা কৰি লোৱা হয় নহয় পূজাৰ কাৰণে, তাৰপিছত সেই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়, যন্ত্ৰই তেনেদৰে সেই প্ৰাণ প্ৰতিষ্ঠা কৰি লয়, জুবিনক প্ৰতিষ্ঠা কৰি লয়, আত্মা প্ৰতিষ্ঠা কৰি লয় মঞ্চত, তাৰপিছত তেওঁলোকে মঞ্চত তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰে। আৰু সেই অনুভৱটো মই প্ৰথম দিনা যেতিয়া লতাশিল বিহুলৈ গৈছিলোঁ মই সেইটো লাভ কৰিছিলোঁ, মই প্ৰতিটো মুহূৰ্তত জুবিনক অনুভৱ কৰি আছিলোঁ মঞ্চত। তাৰপিছত মই ক'লোঁ যে মই কেনেবাকৈ তোমালোকৰ লগত যাব পৰাকৈ কিবা এটা কৰিব পাৰি নেকি, কি কৰিব পাৰি, তেওঁলোকে মোক লৈ যাব বিচাৰে, প্ৰতিখন মঞ্চত ওলাবা প্ৰতিটো অনুষ্ঠানত তুমি লগত থাকিবা। মই ৰাজাৰ পিছফালে চকী এখন লৈ আগতেও বহি থাকোঁ জুবিনৰ লগত যাওঁতে, কিন্তু এতিয়া মই গৈ পেলাই এনেই বহি কি কৰি থাকিম। তাৰপিছত মই জুবিনক প্ৰথম দিনাখন প্ৰথম বিহুৰ দিনাখন মই জুবিনৰ লগত বহুত কথা পাতি আছোঁ অকলে অকলে, কিন্তু কি কৰিলে ভাল হ'ব, এই যাত্ৰাটো এইখিনি হৈ যাব নেকি, কি কৰিলে মই কেনেকৈ এই যাত্ৰাটো চলি থাকিব বুলি মই কি কৰিব লাগিব কোৱাচোন। আৰু মোৰ 3টা শাৰী কবিতা, তেওঁৰ শব্দ অনুভূতি কিতাপখনৰ পৰা 3টা শাৰী কবিতা মোৰ মনলৈ বাৰে বাৰে আহি আছিল, অধৰ নিথৰ কৰহ যথৰ বেছিকৈ পাঠক, কিন্তু মোৰ মনত পৰা নাছিল কৈ আছিল, কিন্তু সেয়াই চাগে উত্তৰ আছিল। পিছত মই গম পালোঁ সেইটো শব্দ অনুভূতি এটা সৰু কবিতা, মাত্ৰ 5 শাৰীৰ এটা কবিতা, আৰু তেওঁ চাগে সেয়াই উত্তৰ দিছিল যে মোৰ কবিতাখিনি লৈ তুমি যোৱা। যন্ত্ৰৰ সৈতে মই তেনেদৰে পাৰ্থহঁতৰ কথা পাতি মোৰ এটা অনুৰোধ ৰাখিবা নেকি, মই এনেকৈ যদি মই কৰিব পাৰোঁ যে গীতবোৰৰ মাজে মাজে মই 2 শাৰী কবিতা মই পাঠ কৰিম দুটা তিনিটা গীতৰ লগত। তেওঁলোকে মোক কি অনুৰোধ হ'ল, এইবোৰ শব্দ ব্যৱহাৰ নকৰিবা, তুমি মাত্ৰ আহা, আমি কৰি চাওঁ, ৰাইজে ভাল পালে শুনিব, যদি বেয়া পায় তেতিয়াও আমাক মতামত জনাব, আৰু তেতিয়া আমি কৰিব লাগে নালাগে আমি কথাটো চিন্তা কৰিম। কিন্তু সকলোৱে আদৰি লৈছিল, মোক আশীৰ্বাদ দিছে, আৰু মই প্ৰতিখন মঞ্চত আপোনালোকৰ মাজত মই জুবিনক বিচাৰি পাইছোঁ। সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেই কথাটো মই অনুভৱ কৰিছোঁ। ওলাই অহাৰ পৰা মোৰ সাহসো বাঢ়িছে, দুষাৰ কথা মই ক'ব পাৰিছোঁ। 7 মাহ মই ভিতৰত সোমাই থাকিলোঁ, মই একদম বিধ্বস্ত হৈ গৈছিলোঁ, কিন্তু মই আপোনালোকৰ মাজলৈ ওলাই আহি নতুনকৈ একেবাৰে প্ৰাণ পাইছোঁ, নিজে অলপ সাহস পাইছোঁ, নিজে জীয়াই থকাৰ এটা বাট পাইছোঁ, আৰু সেই বাটেৰে আগবাঢ়ি আহিছে জুবিনৰ যিমানখিনি মোৰ নিজৰ সামৰ্থ্য অনুযায়ী সকলোৰে, আপোনালোক সকলোৰে সহযোগিতা, সকলোৰে আশীৰ্বাদ, জুবিনৰ সপোনবোৰ আমি পূৰা কৰিব লাগিব, হয় নহয়, প্ৰজন্মলৈ আমি কঢ়িয়াই দিব লাগিব জুবিনৰ সকলো আদৰ্শ সাধনা তেওঁৰ সৃষ্টিৰাজি। গতিকে সেই প্ৰচেষ্টা চলাই যাম, যিমান পাৰোঁ সৰু সৰুকৈ আমি কামবোৰ কৰিম সকলোৱে, আৰু সেইখিনি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। যন্ত্ৰক বহুত বহুত ধন্যবাদ, আৰু সকলো অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যে মোক সেইখিনি সাহস আপোনালোকে দিছে আৰু মোক আপোনালোকৰ মাজত ৰাখিছে, আপোনালোকৰ জীয়ৰী বুলি বোৱাৰী বুলি যেনেকৈ ভাবে আপোনালোকৰ পৰিয়াল বুলি মোক সদায় আশীৰ্বাদ দিছে, মৰম দিছে। ময়ো চেষ্টা কৰিম আপোনালোকৰ মাজত আমাৰ জুবিনক ধাৰণ কৰি আমি একেলগে আগুৱাই যাম। ধন্যবাদ। জয় জুবিন দা! জয় জুবিন দা! জয় জুবিন দা!
ধন্যবাদ জনাইছোঁ। আত্মাই শান্তি পাইছে জানো জুবিনে? জুবিনৰ আত্মাই শান্তি পোৱা নাই, শান্তি কোনদিনা পাব? যোনদিনা জুবিনে ন্যায় পাব। আৰু যোনদিনা ন্যায় পাব সেইদিনা প্ৰথম চাকিটো জুবিন ক্ষেত্ৰত গৈ মই জ্বলাম। আৰু তেতিয়ালৈকে মই চাকি নজ্বলাওঁ। আমাক এতিয়া অতি জলদি আমাক ন্যায় লাগে। আমি জানো অলপ এইচব বস্তু অলপ টাইম লাগে, ধৈৰ্যটো লাগিব আমাক। বাট উই নো জুবিন গাৰ্গ ন্যায় পাবই লাগিব, জুবিনে ন্যায় পাবই। আৰু সেইদিনা মই আগতেও কৈছোঁ, সেইদিনা আমি ক'ম প্ৰত্যেকটো প্ৰতিমূৰ্তি জীয়াই উঠিব, সেইদিনা জুবিনৰ মুখত হাঁহি ওলাব। থেংক ইউ নগাঁও, থেংক ইউ উপস্থিত নগাঁও। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, জুবিন গাৰ্গে যাতে ন্যায় পায়, ৰহিমাই যাতে মনত শক্তি পায় আৰু সকলোখিনি যাতে ঠিকে থাকে হৈ যায়, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব আশা কৰিছোঁ। ধন্যবাদ। ইয়াত আহি এইমাত্ৰ আমাৰ অতি মৰমৰ শিল্পী জুবলি বৰুৱাও আহি উপস্থিত হৈছেহি। তেওঁ ইয়াত আহিয়ে অতি আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ নিজৰে বক্তব্য প্ৰকাশ কৰিছে। আগৰ জন্মত কিবা অপূৰ্ণ কৰিছিলোঁ নিশ্চয়। জুবিন দাৰ সান্নিধ্য পাবলৈ সক্ষম হৈছোঁ। আমাৰ সকলোৰে বাবে জুবিন দাৰ আশীৰ্বাদ আমাক সদায় লাগিব। জুবিন দা সদায় অমৰ হৈ থাকিব আৰু সদায় আমাৰ লগতে আছে, কেতিয়াও অনুভৱ কৰোঁ। বৰ বিশেষ এতিয়া ক'ব নোৱাৰোঁ। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ আৰু ৰাইজে ইমান মৰম দিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আছে ইয়াতে আপোনালোকে আমাৰ লগতে আটাইতকৈ বেছি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বহুত লাগে। যথেষ্ট এগৰাকী সাহসী নাৰী, কিন্তু আপোনালোকৰ আশীৰ্বাদ লাগিব। বহু সুস্থ থাকক, ভালে থাকক, বহু ভালে থাকিব লাগিব, কাৰণ জুবিন দাৰ আটাইতকৈ মৰমৰ যিহেতু আমিও ভালে ৰাখিব লাগিব সকলোৱে। আৰু পুনৰ গংগাটো ধন্যবাদ জনাইছোঁ। জীৱন কথাত সকলো আছে, মোৰে সৌভাগ্যতা সকলোৰে লগতে মই একেলগে ইয়াতে থিয় হ'ব পাৰিছোঁ। কিনো ক'ম মই আৰু ভাষা বিচাৰি পোৱা নাই আচলতে। জয় জুবিন দা। ধন্যবাদ। এনেদৰে জুবিন গাৰ্গ উদ্যানত গৰিমা বৌকে ধৰি সকলোকে নিচেই ওচৰৰ পৰা পোৱা সৌভাগ্যখন আজি মোৰো হ'ল। পিছত এয়া অনুষ্ঠানটো চাই ময়ো উভতি আহিছোঁ। মনটো বহুত আৱেগিক হৈ আছে, সকলো আৱেগিক হৈ আছিল আজি। তাৰপিছত প্ৰাণৰ শিল্পীজনে যাতে ন্যায় পায় তাকেই আশা কৰিছোঁ। ইয়াৰ পিছত মই অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।